শ্ৰীভূমি চহৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কংগ্ৰেছৰ প্ৰতিবাদ। ৰাজপথত কঠীয়া ৰুই বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোটাবাদ ধ্বনি। পথছোৱা মেৰামতিৰ নামত NHAIDCLৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ। 10 মাহ পূৰ্বে 6 কোটি টকাৰে মেৰামতি কৰা হৈছিল পথছোৱা, কিন্তু মেৰামতিৰ পিছতে পথছোৱাত সৃষ্টি হৈছে গাঁত। আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কংগ্ৰেছে এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। অৱস্থাই চাই লওক, সব ৰাস্তা বন্ধ। ৰাস্তাতে আমি আজি কঠীয়া হাতত লৈ আহিছোঁ। আমি এনেকুৱা অৱস্থা হৈছে, ৰাস্তাৰ কঠীয়া হাতত লৈ আমি আজি ৰুৱাব আহিছোঁ ইয়াতে। আমি ধিক্কাৰ জনাওঁ এই চৰকাৰক, আমি ধিক্কাৰ জনাওঁ এনেকুৱা মন্ত্ৰী থাকি লাভ নাই। যদি তেখেতৰ ঘৰ হয় এইটো, তাৰপিছতেও ৰাস্তাৰ অৱস্থা। আৰু আমি দাবী জনাওঁ, আহা দুৰ্গা পূজাৰ আগত গোটেই কৰিমগঞ্জ সমষ্টিৰ যিমানখিনি ৰাস্তা আছে মেৰামত নকৰিলে আমি কৰিমগঞ্জ কংগ্ৰেছৰ DCC তাপস প্ৰকাশৰ নেতৃত্বত আন্দোলন আজিৰ পৰা আৰম্ভ কৰিলোঁ। নোহোৱালৈকে আমি আন্দোলন চলাই যাম।